মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পিভি লাৰ্ণিং ক্লাছেছ চেনেললৈ আকৌ এবাৰ তোমালোকক স্বাগতম জনাইছোঁ। তো এতিয়া আমি চেপ্টাৰ নম্বৰ 8 যিটো নেকি ট্ৰিগনমিতিৰ পৰিচয় যিটো চেপ্টাৰ আছে, ইন্ট্ৰডাকশ্যন টু ট্ৰাইগনমেট্ৰি, চেপ্টাৰ নম্বৰ 8 ক্লাছ 10। তো ইয়াৰে এটা উদাহৰণ নম্বৰ 1 নম্বৰ পঢ়িছোঁ। এতিয়া উদাহৰণ নম্বৰ 5 লওঁ, তাতে কিছুমান কথা আমি শিকিম। তাৰপিছত আমি যিবিলাক অনুশীলনী আছে, অনুশীলনী 8.1 গৈ আলোচনা কৰিম। তো ব'লা আমি আগুৱাই যাওঁ। ইয়াতে কি কৈছে চোৱা, ত্ৰিভুজ OPQ, হয়নে? ত্ৰিভুজ OPQ এটা ত্ৰিভুজ আঁকিব লাগে। অ'কে, নো প্ৰব্লেম, আমি আঁকি লৈছোঁ। যেনিবা আঁকি ল'লোঁ এইটো চাইডে। OPQ, ওৰ পৰা ষ্টাৰ্ট হ'ব, পি মাজত থাকিব আৰু পি কোণ সমকোণ বুলি কৈছে ন, তেতিয়াহ'লে পি কোণ সমকোণ। অ'কে, তাৰপিছত এতিয়া আমি কি কৰিব লাগে, এইটো এটা ত্ৰিভুজ আঁকি দিব লাগে। হৈ গ'ল। ইয়াতে ল'লোঁ, তাৰপিছত আৰু এটা লওঁ। এইটো হৈ গ'ল। এতিয়া আমাৰ ইয়াতে কি কৈছে যে OPQ, ওৰ পৰা ষ্টাৰ্ট হ'ব, OP আৰু Q হৈ গ'ল। আৰু OP 7 চেণ্টিমিটাৰ, OP হ'ব 7 চেণ্টিমিটাৰ। তাৰপিছত OQ মাইনাছ PQ, এইটো হ'ব 1 চেণ্টিমিটাৰ। আৰু সাইন কিউ আৰু কছ কিউ উলিয়াব দিছে। সাইন কিউ আৰু কছ কিউৰ মান নিৰ্ণয় কৰা। ঠিক আছে, আমি চাই যাম। এতিয়া চোৱা, আমাক ইয়াতে পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিম। ত্ৰিভুজ OPQত পাইথাগোৰাছৰ সূত্ৰ মতে পাওঁ। এইখিনি কৰিলা, লিখি লোৱাৰ পিছত ইয়াতে চোৱা, কৰ্ণ কোনটো আছে? কৰ্ণ হ'ব এইটো, হয়নে? এইটো হ'ব ভূমি, আৰু এইটো হ'ব লম্ব। এতিয়া আগৰ যিটো উদাহৰণ কৰিছিলোঁ 1 নম্বৰ, তাতে কৈছিলোঁ মই পণ্ডিত বদ্ৰী প্ৰসাদৰ যিটো সূত্ৰ আছে, সেইটো বস্তু ইয়াতে ব্যৱহাৰ কৰিব পাৰি। এতিয়া নালাগে আমাক। আমি এতিয়া কি কৰিম চোৱা, OQ স্কুৱেৰ ইকুৱেল মানে কৰ্ণৰ বৰ্গ সমান ভূমিৰ বৰ্গ যোগ লম্বৰ বৰ্গ। লম্বৰ মানে PQ, এইটো লম্বৰ বৰ্গ। এইটো হৈ গ'ল। এতিয়া আমাক দিয়া আছে, ৰ'বা ইয়াতে অলপমান আমি পেজটো কি কৰি লওঁ, লগা হ'ব। এইখিনি বস্তু অলপমান তলত আনি দিছোঁ মই। ডিজিটেল বৰ্ডৰ এইটো এটা সুবিধা, ঠিক আছে। এইখিনি হৈ গ'ল। আমি এতিয়া লিখিম, ইয়াতে দিয়া আছে, দিয়া আছে, মানে কি দিয়া আছে যে OP ইকুৱেলছ টু 7 চেণ্টিমিটাৰ আৰু OQ মাইনাছ PQ ইকুৱেলছ টু 1 চেণ্টিমিটাৰ। দিয়া আছে, এইটো 1 চেণ্টিমিটাৰ হ'ল। তেতিয়াহ'লে আমাৰ এইটো ত্ৰিভুজ, এই সূত্ৰটো আনিলোঁ। আনাৰ পিছত যিহেতু লৈ আহিলোঁ, এতিয়া আমি কি কৰিম, ইয়াতে OQৰ মান কিমান দিয়া আছে? OQৰ মান দিয়া নাই, হয়নে? আচ্ছা, আমি ইয়াৰ পৰা আৰু এটা বস্তু আনিব পাৰোঁ। আৰু এটা কি বস্তু আনিব পাৰোঁ চোৱা, ইয়াতে যিহেতু পেজটো অলপমান গণ্ডগোল হৈ আছে, মই অলপ তলত আনিছোঁ এইটো। এতিয়া চাই যাব, ইয়াতে যিহেতু OQ দিয়া আছে, দিছ ইমপ্লাইজ এইটো OQৰ মান আমাক লাগিব নহয় জানো? OQৰ মান চোৱা, OQৰ মান যদি OQ ইকুৱেলছ টু 1 প্লাছ PQ হ'বনে নাই? PQ হ'ব, 1 প্লাছ PQ। এইটো সমীকৰণ নম্বৰ 1 দি থৈ দিয়া। তাৰপিছত ইয়াতে OQৰ জেগাত কি কৰিম? 1 প্লাছ PQ স্কুৱেৰ আছে, দুয়োটাকে হোল স্কুৱেৰ কৰি দিম, ইকুৱেলছ টু OPৰ মান দিয়া আছে নহয়, OPৰ মান 7ৰ স্কুৱেৰ, হয়নে? 7 স্কুৱেৰ প্লাছ PQ স্কুৱেৰ। এতিয়া PQৰ মান
আমি পি কিউৰ মানো ওলাব পাৰোঁ, অ' কিউ মাইনাছ 1 উলিয়াব পাৰোঁ। ঠিক আছে, আমি য'ত যেনেকৈ লাগে আমি এইটো কামটো কৰিম। এতিয়া ইয়াতে পি কিউ পালোঁ, ইয়াতেও পি কিউ পালোঁ। এতিয়া চাম, ইয়াতে এতিয়া লিখিম সমীকৰণ এই বস্তুটো ক'ৰ পৰা পাইছোঁ, সমীকৰণ 1ৰ পৰা নহয় জানো? তেনেহ'লে ইয়াতে কি কৰিবা, ইয়াতে লিখি দিবা, মই ইংলিছত লিখি দিছোঁ, তোমালোকে লিখিবা সমীকৰণ 1ৰ পৰা। তেনেহ'লে মই ইয়াতে লিখিছোঁ ফ্ৰম ইকুৱেশ্যন 1। ফ্ৰম ইকুৱেশ্যন 1 মানে সমীকৰণ 1ৰ পৰা। এই জেগাটো তোমালোকে অসমীয়াত সেইটো লিখিবা। হ'ব, যিসকলে অসমীয়া মিডিয়ামৰ আছ। তেতিয়াহ'লে ইয়াতে চোৱা, এতিয়া দিছ ইমপ্লাইজ a প্লাছ বি হোল স্কুৱেৰৰ সূত্ৰটো ভাঙা। a প্লাছ বি হোল স্কুৱেৰৰ সূত্ৰটো কি আছিলে? a প্লাছ বি হোল স্কুৱেৰ ইকুৱেলছ টু a স্কুৱেৰ প্লাছ 2 a b প্লাছ b স্কুৱেৰ। এইটো আছিলে, যিহেতু এইটো আছিলে, তেতিয়াহ'লে আমি ইয়াতে a স্কুৱেৰ মানে 1, আখৰটোতো অলপ বেকা হৈ আছে, a স্কুৱেৰ মানে 1 প্লাছ 2 a b 2p q 2 a b প্লাছ b স্কুৱেৰ p q স্কুৱেৰ ইকুৱেলছ টু 7 স্কুৱেৰ মানে কি 49 প্লাছ পি কিউ স্কুৱেৰ। এতিয়া চোৱা, পি কিউ স্কুৱেৰ ইফালেও পজিটিভত আছে, পি কিউ স্কুৱেৰ ইফালেও পজিটিভত আছে, এইটো কাটা হ'ব। হ'ব, কাটা যদি হৈ গ'ল, সমান চিনৰ এইটো চাইডে ধনাত্মক হ'লে পি কিউ স্কুৱেৰ আছে যিহেতু কাটা যায়। যদি কাটা গ'ল, তেতিয়াহ'লে ইয়াতে কি ৰৈ গ'ল? এতিয়া 1 প্লাছ 2 পি কিউ ইকুৱেলছ টু 49। তেনেহ'লে ইয়াতে কি হ'ব? 2 pq ইকুৱেলছ টু 49 মাইনাছ 1 প্লাছ 1টো ইফালে আহিলে, হয়নে? 2pq ইকুৱেলছ টু 48। এতিয়া 48ক 2ৰে আকৌ হৰণ কৰিব পাৰি। 48ক আকৌ যদি আমি 2ৰে 48ক কাটো, 2ৰে কাটিলে 48ক কিমান বাৰ যাব? 2 বাৰ আৰু 4 বাৰ, 24 বাৰ। পি কিউৰ মান কিমান পালোঁ? 24, হয়নে? তেতিয়াহ'লে this implies PQ equals to 24. এইটো মান আমি ক'ত বহুৱাই দিম? এইটো সমীকৰণ নম্বৰ 1ত বহাই দিলে, যিহেতু অ' কিউ মাইনাছ পি কিউৰ মান কিমান আছিলে? 1। এই সমীকৰণ নম্বৰ যিটো 1 আছিলে, সমীকৰণ নম্বৰ 1টো মই অলপ কাষত লৈ লৈছোঁ বাৰু। অলপ গণ্ডগোল হৈ আছে। এইখিনি আছিলে। সমীকৰণ নম্বৰ এইটো লৈ আহিলোঁ, 1 নম্বৰ সমীকৰণ ন? এতিয়া পি কিউ ইকুৱেলছ টু 24। অ'কে, বেলেগ কালাৰ দি লিখি দিছোঁ। সমীকৰণ এইটো লিখিবা সেইকাৰণে মানে কি হয়, মোৰ ইংলিছত অলপ লিখি লিখি হেবিট হৈ যোৱাৰ কাৰণে এইটো অসমীয়া আখৰটো এনেকুৱাই হয়। সমীকৰণ নং 1ত বহুৱাই পাওঁ। ইয়াৰ আগতে এটা লাইন অলপ পাহৰিলোঁ, এই বস্তুটো কি হ'ব? সমীকৰণত হ'ব হা। এইটো পি কিউৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ, এইটোহে হ'ব। ঠিক আছে, ভালদৰে চিনি পোৱা নাই অলপ।
পি কিউৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ। 1 নং সমীকৰণটোৰ মানটো কি আছিলে? অ কিউ ইকুৱেলছ টু 1 প্লাছ পি কিউ এইটো আছিলে। এতিয়াহ'লে এতিয়া আমাৰ এই সমীকৰণটো নালাগে। এই সমীকৰণটো নালাগিলে আমি ইয়াতে কি কৰিম? এতিয়া পি কিউৰ মান 24 আছিলে হয়নে? তেতিয়াহ'লে দিছ ইমপ্লাইজ অ কিউ ইকুৱেলছ টু 1 প্লাছ 24. This implies OQ equals to 25. আমি সকলোকেইটাৰে মান পাই গ'লো। OQ মান 25 পালোঁ। OQ 25, তাৰপিছত PQ পালোঁ 24, এইটো PQ 24, তাৰপিছত OP হ'ল 7. এতিয়া আমাক কি উলিয়াব লাগে? সাইন কিউ আৰু কছ কিউ। সাইন কিউ আৰু কছ কিউ উলিয়াব লাগে। এই কোণাটো উলিয়াবলৈ দিছে মান, আৰু এইটো 90 ডিগ্ৰী বুলি কোৱা গৈছে। 90 ডিগ্ৰী যদি কোৱা হৈছে, তেতিয়াহ'লে চোৱা, মই যদি এইটো অলপমান মডিফাই কৰিবলৈ চেষ্টা কৰোঁ, হ'বনে নাই চাওঁ বাৰু। অলপ চেষ্টা কৰি চাব পাৰোঁ। যদি চেষ্টা কৰোঁতে হৈ যায়, তেতিয়াহ'লে কথা নাই। এতিয়া চোৱা, ইয়াতে মই এইটো দিলোঁ। দিয়াৰ পিছত এইটো বস্তু ৰোটেট কৰিব পাৰিলে ভাল আছিলে। ৰোটেট নহ'ব নহয়। ত্ৰিভুজটো কি নহ'ব? ৰোটেট নহ'ব। যদি ৰোটেট নহয়, তেতিয়াহ'লে যদি ৰোটেট নহয়, এইটো বস্তু মানে ঘূৰাই দিব লাগিছিলে। ঘূৰাই দিলে বেছি ভাল আছিলে। ঘূৰাই দিব যিহেতু নোৱাৰোঁ, তেতিয়াহ'লে আমি কি কৰিম? ইয়াতে এইটো চোৱা, পি কিউৰ মান আছিলে 24 আৰু এইটো পালোঁ 25, হয়নে? 25। আমাক লাগে সাইন কিউ আৰু কছ কিউ। আমাক লাগে সাইন কিউ আৰু কছ কিউ। আমি এইটো ছবি চাই এতিয়া আলোচনা কৰিম। সাইন কিউ আৰু কছ কিউ। সাইন কিউ আৰু কছ কিউ ওলাব যাওঁতে ইয়াতে পণ্ডিত বদ্ৰী প্ৰসাদ লাগিব। পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বোলে সমান সোণা চান্দি তোলে, এই সূত্ৰটো লাগিব। কাৰণ এইটো চোৱা, প্ৰথমটোৰ লগত প্ৰথমটো যাব, দ্বিতীয়টোৰ লগত দ্বিতীয়টো যাব, আৰু তৃতীয়টোৰ লগত তৃতীয়টো যাব। ঠিক আছে? এতিয়া চোৱা, প্ৰথমটোৰ লগত যিহেতু প্ৰথমটো যায়, তেতিয়াহ'লে আমাৰ ইয়াতে আৰু বেলেগ ভাবিব লগা নাই। এতেকে সাইন কিউ সাইন কিউৰ মান কিমান হ'ব? সাইন কিউ বুলি ধৰি ল'লে এইটো ভূমি আহিব হা। এইটো ভূমি আহিব, এইটো লম্ব আহিব, আৰু এইটো কৰ্ণ আহি যাব। যেতিয়া ভূমিটো চেঞ্জ হৈ যাব, চোৱা, ভূমিটো চেঞ্জ হৈ গ'ল, এইটো ভূমি 24টো ভূমি, পি কিউ ভূমি হ'ব। তেতিয়াহ'লে পাৰপেণ্ডিকুলাৰ, এইটো হ'ব পাৰপেণ্ডিকুলাৰ, ইয়াতে এইটো হ'ব পাৰপেণ্ডিকুলাৰ, এইটো হ'ব বেছ, আৰু এইটো হ'ব হাইপোটেনাছ। হ'ব? আমি এইটো যদি চাওঁ, P by H মানে সাইন কিউ ইকুৱেলছ টু OP ডিভাইডেড বাই OQ। P by H OQ, তাৰমানে OPৰ মান কিমান আছে? OPৰ মান আছে 7, তাৰপিছত OQৰ মান কিমান আছে? 25, এইটো হ'ব সাইন কিউ। এতিয়া যদি আমি আহোঁ কছ কিউ, হয়নে? কছ কিউ চেম এইটোৱে থাকিব। এতিয়া কছত আহা, কছ মানে এই মাজৰটোত আহা, মাজৰটো যেতিয়া যাব, ওপৰত বি থাকিব, বি মানে পি কিউ, হয়নে? তাৰপিছত তলত আহিব এইচ মানে অ' কিউ কি থাকিব? পি কিউৰ মান কিমান দিয়া আছে? 24, আৰু অ' কিউৰ মান দিয়া আছে 25। এইটোৱে হ'ব তোমালোকৰ ফাইনেল এনচাৰ। ত' আশা কৰোঁ এইখিনি হৈছে তোমালোকৰ কমপ্লিট। চোৱা, এতিয়া এইখিনি যিহেতু হৈ গ'ল, তো এইটো উদাহৰণ ইয়াতে আমি সমাপ্ত কৰিলোঁ। এতিয়া আমি আহোঁ অনুশীলনী
8.1 ইয়াতে অনুশীলনী চাগে এটাই আছে চাব লাগিব 8.1 8.1 যিখিনি কুৱেশ্যন দিয়া আছে এইখিনিৰ বিষয়ে আমি আলোচনা কৰিম তাৰ আগতে কেইটামান সূত্ৰ আছে সূত্ৰকেইটা আলোচনা কৰিলে অলপ বেছি ভাল হয় সূত্ৰকেইটা আলোচনা কৰি ল'লে অলপ ভাল হ'ব আমি সূত্ৰকেইটা আলোচনা কৰোঁ প্ৰথমতে সূত্ৰকেইটা মানে তিনিটা সূত্ৰ আছে বেলেগ একোৱেই নাই তিনিটা সূত্ৰনো কি চোৱা তিনিটা সূত্ৰ আছে তিনিজনৰ ভগৱান একেই যেনেকৈ হিন্দু মুছলিম আৰু খ্ৰীষ্টান যদি আমি ভাগ কৰোঁ হিন্দুৰো ভগৱান যিজন হয় খ্ৰীষ্টানৰো সেইজনেই হয় আৰু মুছলিমৰো সেইজনেই হয় আমি ইয়াতে কি কৰিছোঁ বেলেগ বেলেগ নামেৰে তেওঁক জানো সেইকাৰণে আমি বেলেগ বেলেগ বুলি ভাবোঁ কিন্তু একেটাই ইয়াতে কি আছে যেনেকৈ সাইন স্কুয়াৰ থিটা প্লাছ cos স্কুয়াৰ থিটা ইকুৱেলছ টু 1 এইটো এটা মানে ইয়াতে মই অলপমান বাউণ্ডাৰী দি দিছোঁ ঠিক আছে তাৰপিছত যদি আমি দিওঁ তাৰপিছত আৰু এটা কি দিব পাৰোঁ sec স্কুয়াৰ ল'ব পাৰোঁ sec স্কুয়াৰ থিটা মাইনাছ tan স্কুয়াৰ থিটা ইকুৱেলছ টু 1 ঠিক আছে এইটোৰো বাউণ্ডাৰী দি লওঁ তাৰপিছত তোমাৰ আৰু কি ল'ব পাৰোঁ cosec স্কুয়াৰ থিটা cosec স্কুয়াৰ থিটা মাইনাছ cot স্কুয়াৰ থিটা ইকুৱেলছ টু 1 এইকেইটাৰ কি হ'ব তোমাৰ ইয়াতে দিছ ইমপ্লাইজ চোৱা সাইন স্কুয়াৰ থিটা প্লাছ cos স্কুয়াৰ থিটা ইকুৱেলছ টু 1 কিন্তু আকৌ যেতিয়া তোমাৰ ধৰা মই এইটো সাইন স্কুয়াৰটো বেলেগ কৰি লৈছোঁ সাইন স্কুয়াৰ থিটা ইকুৱেলছ টু 1 যদি লওঁ cos স্কুয়াৰটো ইফালে আনিলে মাইনাছ হ'ব cos স্কুয়াৰ থিটা এইটোও কেতিয়াবা ইউজ হয় হা আৰু যদি চাওঁ আমি আৰু এটা বেলেগ লাইনত বেলেগ কলমে দিছে এতিয়া যদি মই cos ৰাখোঁ এই প্ৰথমটোৰ পৰা আমি এইটো আনিছোঁ এতিয়া চোৱা cos স্কুয়াৰ থিটা যদি ৰাখোঁ 1 মাইনাছ সাইন স্কুয়াৰ থিটা এইটোও কেতিয়াবা কেতিয়াবা ব্যৱহাৰ হ'ব ঠিক আছে তো এইখিনি হ'ল প্ৰথমতে তাৰপিছত নেক্সটটোত চোৱা ঠিক তেনেকৈ sec স্কুয়াৰ থিটা আছে ইয়াতে কি হ'ব যদি মই secটোৱে ৰাখোঁ ইয়াতে sec স্কুয়াৰ থিটা ইকুৱেলছ টু 1 প্লাছ মাইনাছ 10 আছে প্লাছ tan স্কুয়াৰ থিটা এইটো ফৰ্মুলা কেতিয়াবা ইউজ হয় ব্যৱহাৰ হয় হা 1টো হালি গৈছে বতাহতে কৰি দি আছোঁ এইটো তাৰপিছত ইয়াতে আৰু কি আছে দিছ ইমপ্লাইজ যদি মই এতিয়া চোৱা এই তলৰ এইটোৰ পৰা চোৱা এইটো sec আছে sec স্কুয়াৰ থিটা 1টো যদি ইফালে মাইনাছ 1 ইকুৱেলছ টু কি হ'ব tan স্কুয়াৰ থিটা হয়নে এইটোও কেতিয়াবা ব্যৱহাৰ হয় ঠিক আছে এইটো বস্তু তো এইখিনি হ'ল ফৰ্মুলা এইটো হ'ল নিয়ম একেটাৰ পৰাই আমি দুটা আৰু এক্সট্ৰাকৈ ওলাই আছোঁ তাৰপিছত যদি এইটোত আহোঁ চোৱা এইটোতো চেম এনেকুৱাই হ'ব এইটোত যেতিয়া আমি ইউজ কৰিম এইটোত কি ইউজ কৰিব পাৰোঁ কচেকটো ৰাখি দিলোঁ কচেকটো যদি ৰাখোঁ cosec স্কুয়াৰ থিটা ইকুৱেলছ টু 1 আছে মাইনাছ কট আছিলে প্লাছ হ'ব cot স্কুয়াৰ থিটা হ'ব তাৰপিছত যদি আমি আৰু একবাৰ আহোঁ ইয়াতে আমি যদি ইয়াতে আৰু একবাৰ আহোঁ ইয়াতে কি হ'ব চোৱা এই দ্বিতীয় লাইনটোৰ পৰা এইটোত চোৱা এতিয়া কচেকটো ইয়াতে থাকিলে cosec স্কুয়াৰ থিটা 1টো যদি ইফালে আনো মাইনাছ 1 ইকুৱেলছ টু কি থাকিব এইটো cot স্কুয়াৰ থিটা হ'ব এই 9টা ফৰ্মুলা টোটেলি ইয়াতে 9টা বিশেষকৈ 3টা জানিলে হৈ যায় প্ৰথমতে এইটো তাৰপিছত এইটো যদি মনত থাকে তোমালোকৰ বাকীখিনি তোমালোকে এনেও বনাই বনাই লিখি দিব পাৰিবা হ'ব তো আহা আমি আগুৱাই যাওঁ ইয়াতে অনুশীলনী 8.1 অনুশীলনী 8.1ত কিছুমান কুৱেশ্যন দিয়া আছে যিবিলাকৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম হ'ব ব'লা আগুৱাই যাওঁ ইয়াতে কি কোৱা আছে দুটা খণ্ড দিছে পাৰ্ট দুটা আছে পাৰ্ট দুটা দিছে ইয়াতে কৈছে যে ত্ৰিভুজ ABC ত্ৰিভুজৰ বি কোণ সমকোণ আৰু এইটো হ'লে তলত দিয়াবিলাক উলিওৱা এতিয়া চোৱা আমি অলৰেডি উদাহৰণ নম্বৰ 5 কৰি আহিলোঁ সেইটো ধৰণেই ঠিক তেনেকুৱা ধৰণে ইয়াতে কৰিবলৈ দিছে বেলেগ একো ডিফাৰেঞ্চ নাই ইয়াতে জাষ্ট মানবোৰ বেলেগ বেলেগ দিছে বেলেগ একোৱেই নাই ত্ৰিভুজ ABC বনাব লাগে
কোনো কথা নাই, ত্ৰিভুজ ABC বনাই দিম। এইটো চাইডেও বনাব পাৰি, এইটো চাইডেও বনাই দিব পাৰি। আৰু বি কোণ সমকোণ বুলি কৈছে যিহেতু আমি এইটো এনেকৈ বনাই ল'লোঁ। কোনো কথা নাই যে এনেকৈয়ে বনাব লাগিব, তোমালোকে যি ধৰণে বনালেও হ'ব। তেতিয়াহ'লে চোৱা, এইটো হ'ব A, এইটো হ'ব B, এইটো হ'ব C। বি কোণ সমকোণ মানে এইটো 90 ডিগ্ৰী কোণ হ'ব। এতিয়া চোৱা, ইয়াতে কি কোৱা আছে, AB 24 সেন্টিমিটাৰ। ওকে, ABৰ মান কিমান দিয়া আছে, 24 সেন্টিমিটাৰ। BCৰ মান দিয়া আছে 7 সেন্টিমিটাৰ, এইটো 7 সেন্টিমিটাৰ। তলত দিয়াবিলাক AC উলিয়াব লাগিব, হয়নে নহয়? তেতিয়াহ'লে আমি ইয়াতে লিখিম, দিয়া আছে, বেলেগ কালাৰ দি লিখিছোঁ, দিয়া আছেতো, দিয়া আছে। দিয়া আছে কি, AB equals to 24 and BC equals to 7 সেন্টিমিটাৰটো লিখা নাই, লিখি দিলে ভাল, লিখি দিলে ভাল হয়। সেন্টিমিটাৰ, আৰু এইটো সেন্টিমিটাৰ হৈ গ'ল। আৰু কি দিয়া আছে, AC। আমি AC কিমান হয় এইটো উলিয়াব লাগে। আমি ইয়াতে কি কৰিম, ত্ৰিভুজ ABCত পাইথাগোৰাছৰ সূত্ৰ মতে পাওঁ, সূত্ৰ মতে কি পাওঁ, AC স্কুৱেৰ, হয়নে? AC স্কুৱেৰ ইকুৱেলছ টু AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ। দিছ ইমপ্লাইজ AC স্কুৱেৰৰ মান উলিয়াব লাগে, ইকুৱেলছ টু AB স্কুৱেৰ মানে 24 স্কুৱেৰ, ওকে, প্লাছ BC মানে 7 স্কুৱেৰ। দিছ ইমপ্লাইজ AC স্কুৱেৰ ইকুৱেলছ টু 24 গুণে কিমান হ'ব, 24 গুণে 2 গুণে 4, 4 গুণে 16, আৰু 4 গুণে 16, আমি যদি 6, 7, 5, 576 হয়। ঠিক আছে, এইটো হ'ব কিমান, 576 প্লাছ 49, 7 গুণে 49, হয়নে? এতিয়া মই তলত নাযায় ইয়াতে কৰি দিছোঁ বাৰু, তোমালোকে তলে তলে গৈ কৰি যাবা। AC স্কুৱেৰ ইকুৱেলছ টু কিমান হ'ব, 9, 6, 15, 5, 7 থাকিলে 625 হ'ব নেকি? 7, 6, 11, 12, 2, 7 থাকিলে 5, 1, 6, 625। দিছ ইমপ্লাইজ AC ইকুৱেলছ টু কি হ'ব, প্লাছ মাইনাছ √625। যদি এইটো কৰোঁ, ACৰ মান কিমান হ'ব, প্লাছ মাইনাছ 25। তো প্লাছ মাইনাছ 25 হ'লে আমি মাইনাছ নলওঁ, ইয়াতে প্লাছটো ল'ম, হয়নে? যদি প্লাছটো লওঁ তেতিয়াহ'লে ইয়াতে 25 পালোঁ, হৈ গ'ল। এতিয়া যিহেতু ইয়াতে 25 পালোঁ, অলপমান ত্ৰিভুজটোক মই ইয়াৰ পৰা আঁতৰাই দিছোঁ, নহ'লে কি হৈ যাব, মিক্সিং হৈ যাব। হৈছে এতিয়া, যিহেতু এইটো পালোঁ, তেতিয়াহ'লে ACৰ মান কি পালোঁ, 25। এইটো বেলেগ কালাৰ দি লিখি দিম তাতে, ইয়াতে ACৰ মান 25 সেন্টিমিটাৰ। এইখিনি হৈ গ'ল। এতিয়া আমি ইয়াতে কি কৰিব পাৰোঁ, পাইথাগোৰাছৰ সূত্ৰ মতে আমাক কি কৈছিলে, এতিয়া 1 নম্বৰ দিছে sin A আৰু cos A। আমি এতিয়া এই ছবিটোক আকৌ তলত লৈ আহিম, ঠিক আছে, কথা নাই। আমি এতিয়া এইটোক কপি কৰি তললৈ লৈ আহিম। তললৈ আনিলোঁ। এতিয়া চোৱা, ইয়াতে 1 নম্বৰত দিলোঁ, মানে 1 নম্বৰত দিছে আমাক কি, sin C আৰু cos C, সেয়ে আছিলে sin A আৰু cos A। sin A আৰু cos A আমি উলিয়াব লাগে, sin A, sin of A। এইটো মাজে মাজে আহি আছে পেজটো,
সাইন অফ এ সাইনে মানে কিমান আছিলে পণ্ডিত বদ্ৰী প্ৰসাদ হয়নে হৰ বলে সমান সোণা চান্দি তোলে তো তোমালোকক মই এতিয়া এইটো ফৰ্মুলা বাৰে ইউজ কৰাই থাকিম যাতে তোমালোকৰ কি হয় মনত থাকে এতিয়া সব প্ৰথমটোৰ লগত প্ৰথমটো এছ মানে সাইন সি মানে কস টি মানে টেন হয় তো পি আপন এইচ পি মানে কি আছিলে থিয় হৈ থকাটো পি তলৰটো হ'ব বি আৰু এই হাললি থকাটো এইটো এইচ আছিলে হয়নে তেতিয়াহ'লে ইয়াতে আমি এতিয়া কি ইউজ কৰিব পাৰো সাইন এ পাৰপেণ্ডিকুলাৰ বি চি ইয়াতে হ'ব বি চি আপন কি হ'ব এইটো বি চি বাই এইচ এ চি হয়নে এইটো হ'ব এতিয়া বি চিৰ মান কিমান দি আছে 7 সেণ্টিমিটাৰ এ চিৰ মান কিমান দি আছে 25 সেণ্টিমিটাৰ হৈ গ'ল এইটো সাইন এ তাৰপিছত কস এ কস মানে মাজৰটোত চোৱা বি বি মানে কি হ'ব এ বি ডিভাইডেড বাই বিৰ পিছত এইচ মানে এ চি কি হ'ব এ বি হ'লে 24 এ চি হ'লে 25 হয়নে এইটো হৈ গ'ল এতিয়া 2 নম্বৰত আহা 2 নম্বৰত এইটো ত্ৰিভুজ কি হৈ যাব সেম ছবি কিন্তু বস্তুটো উলটি যাব অলপমান উল্টা হৈ যাব এইটো বস্তুটো এইটোৱে থাকিব মানে কি হৈ যায় অলপমান উল্টা হৈ যায় উল্টা তোমালোকক চোৱা ৰ'বা অলপমান মই কি কৰি আছো এইটো ছবিতে বুজাই দিম এইটো হ'ব পাৰপেণ্ডিকুলাৰ হয়নে এইটো হ'ব পাৰপেণ্ডিকুলাৰ এইটো হ'ব বেছ এইটো হ'ব হাইপটেনাছ মানে কৰ্ণ ওকে ইয়াতে আমাক কি কৈছে চি মান উলিয়াব দিছে আমি এ উলিয়াই ল'লো আমি কি কৰিলো এৰ মান ওলাই আনিলো আমাৰ এ কোণ উলিওৱা হৈ গ'ল এতিয়া আমি উলিয়াব লাগে চি কোণ মই কলা মাৰ্কাৰে কৰিছো চি কোণ তেতিয়াহ'লে এইটো এতিয়া ভূমি কৰিব লাগে হয়নে এইটো যদি ভূমি কৰিব লাগে এইটো বেছ হ'ব হাইপটো হাইপই থাকিব কথা নাই এতিয়া চোৱা এইটো বি হৈ যাব এইটো পি হৈ যাব এইটো উল্টি যাব মানে ওলোটা হৈ যাব কালাৰটো বেলেগ ল'লে বেছি ভাল আছিলে কালাৰটো যদি মই বেলেগ ল'লোহেঁতেন বেছি ভাল আছিলে নহ'লে মিক্সিং হৈ আছে ন কোনটো লওঁ আমি এইটো বস্তু ইউজ কৰিব পাৰোঁ এইটো এতিয়া বেছ হৈ যাব আৰু এইটো পি হৈ যাব আৰু এইটো এইচ এ থাকিব হ'ল এতিয়া চোৱা আমাৰ ইয়াতে কি দিয়া আছিলে মই পাহৰিয়ে গ'লো এইটো চাবলৈ 2 নম্বৰ সাইন চি আৰু কস চি এতিয়া চি কোণ ইউজ কৰিব লাগে চি কোণ ইউজ কৰিব লাগিলে সাইন চি হয়নে আমাৰ এইটো কি আছিলে পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বলে কি আছিলে সোণা চান্দি তলেটো নিলিখিলেও এতিয়া কথা নাই তোমালোকে জানা হৈছ সাইন প্ৰথমটো সাইন তাৰমানে প্ৰথমৰটো কি আহে সাইন আহে তাৰপিছতটো কস আহে তাৰপিছতটো টেন আহে হয়নে সেইকাৰণে সমান সোণা চান্দি তলেটো দিয়া নাই এতিয়া হ'ব এতিয়া চোৱা সাইন চি মানে কি পি বাই এইচ পি মানে কি এ বি আকৌ এইচ মানে এ চি মানে এ বিৰ মান কিমান 24 এ চিৰ মান কিমান 25 কস চি আহা এতিয়া কস চি মাজৰটো চোৱা বি আছে বি চি ডিভাইডেড বাই তলত আছে এইচ মানে এ চি মানে বি চিৰ মান কিমান দি আছে 7 এ চিৰ মান দি আছে 25 এইখিনিয়ে উলিয়াবলৈ দিছিল হ'ল এতিয়া পণ্ডিত বদ্ৰী প্ৰসাদৰ সূত্ৰটো মনত চাগে তোমালোকৰ হৈ গৈছে বেছি কৰি থাকিলে কি হৈ যাব তোমালোকৰ হৈ যাব বেছি কৰি থাকিলে মানে অভ্যাস যিমানে কৰিবা সিমানে তোমালোকৰ কামটো অনায়াসে হ'ব আৰু যদি প্ৰেক্টিছত হেলা কৰা তেতিয়াহ'লে কিন্তু বহুত জোট লাগি যাব সেইকাৰণে কিছুমানে চাবাচোন কয়ে ত্ৰিকোণমিতি বহুত টান পাওঁ বুলি টানৰ একো নাই ঠিক আছে টানৰ একো নাই চেষ্টাৰ অসাধ্য একো নাই বুলি কয় যে সেইটোৱে এতিয়া চিত্ৰ 8.13 পৰা 10p আৰু cos cot r নিৰ্ণয় কৰা ওকে এই চিত্ৰটোও ল'ব লাগিব চিত্ৰটোও লৈ যাম তোমালোকৰ পৰা এইটো পৰীক্ষাত নিদিয়ে যিটো নেকি ইয়াতে ছবি আঁকা আছে ছবি এনেকৈ নিদিব তোমালোকক মান দি দিব সেই মানৰ দ্বাৰা তোমালোকে কৰিব লাগিব
এইটো দি যাওঁ এইটো আহিলে এতিয়া আমি ছবিটো লৈ আহি আছোঁ হয়নে ছবিটো আনিব লাগিব দৰকাৰী যিখিনি এক্সট্ৰা পাৰ্ট আহি আছে সেইখিনি আমি কাটি দিম হৈ গ'ল এতিয়া ইয়াতে যিখিনি বস্তু আছে সেইখিনি আমি কাটি দিওঁ এই এমটো আমাক নালাগে হয়নে এইখিনি বস্তু আমাক নালাগে তো বগা ৰং বগা পেজত গমেই নাপায় কি আছে ইয়াতে ঠিক আছে এইটো হৈ গ'ল আৰু গমেই নাপায় ওকে কথা নাই এতিয়া চোৱা আমাক ইয়াতে এইটোৰ কথা যিটো কৈছে আমি এইটোলৈ আহোঁ ছবিটোৰ পৰা কৈছে যে 10p মাইনাছ কট আৰ উলিয়াব লাগে 10pৰ পৰা কট আৰ মাইনাছ কৰিব লাগে হয়নে 10pৰ পৰা কট আৰ মাইনাছ কৰিব লাগে সকলো মান দিয়া আছে আমাক কি লাগে কিউ আৰ এতিয়া পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰি দিয়া মানটো ওলাই যাব আমি ইয়াতে দিয়া মানখিনি আগত লিখি ল'ম দিয়া আছে কি আছে এইটোৱে প্ৰথমতে তোমালোকে কি কৰা দিয়া আছে বুলি লিখি লোৱা ইয়াতে যিখিনি দিয়া আছে আৰু দিয়া আছে কি দিয়া আছে পি কিউ সমান 12 সেন্টিমিটাৰ আৰু কি দিয়া আছে পি আৰ 13 সেন্টিমিটাৰ আৰু কি ওলাব লাগে আৰ কিউ বা কিউ আৰ উলিয়াব লাগে ওকে আমি ইয়াতে লিখিম ত্ৰিভুজ কি লিখিম পি কিউ আৰ ঠিক আছে ত্ৰিভুজ পি কিউ আৰত পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ মতে কি পাওঁ আমি ৰঙা পেঞ্চিলেদি লিখিম ইয়াতে কৰ্ণ কি আছে পি আৰ আছে হয়নে যে পি আৰ স্কুয়াৰ ইকুৱেলছ টু কৰ্ণৰ বৰ্গ সমান ভূমিৰ বৰ্গ কিউ আৰ স্কুয়াৰ প্লাছ লম্বৰ বৰ্গ পি কিউ পি আৰ হৈ গ'ল এতিয়া আমাক লাগে পি আৰৰ মান দিয়া আছে ওকে পি আৰৰ মান কিমান দি আছে পি আৰ 13 বৰ্গ হয়নে সমান কিউ আৰৰ মান দিয়া নাই এইটো কিউ আৰ স্কুয়াৰ প্লাছ পি কিউৰ মান দিয়া আছে 12 বৰ্গ ঠিক আছে 13 বৰ্গ 13 13 গুণে 169 ইকুৱেলছ টু কিউ আৰ স্কুয়াৰ প্লাছ 12 12 গুণে 144 এইটো মান হয় ঠিক আছে মই অলপ কাষতে ইয়াতে লিখি দিছোঁ যাতে ছবিটোৰ কাৰণে কোনো অসুবিধা নহয় এতিয়া চোৱা ইয়াতে যদি মই মানটো লৈ আহোঁ কি হ'ব 169 এতিয়া কিউ আৰ হয়নে 169 মাইনাছ 144 ইকুৱেলছ টু কি থাকিব এইটো কিউ আৰ স্কুয়াৰ এইটো থাকিব এতিয়া ইয়াৰ পৰা এইটো গ'লে কিমান থাকে 5 এইটো 2 25 থাকিব ইকুৱেলছ টু কিউ আৰ স্কুয়াৰ দিছ ইমপ্লাইজ কি হ'ব প্লাছ মাইনাছ √25 ইকুৱেলছ টু কিউ আৰ এতিয়া যদি এইটো হৈ গ'ল তাৰপিছত এতিয়া আমি ইয়াতে কি কৰিব পাৰোঁ দিছ ইমপ্লাইজ প্লাছ মাইনাছ 5 ইকুৱেলছ টু কিউ আৰ আমি কিউ আৰৰ মান প্লাছ মাইনাছ 5 মানে প্লাছ 5 পালোঁ আমি ইয়াতে লৈ ল'ম প্লাছ 5 ঠিক আছে তেতিয়াহ'লে ওপৰত আমাৰ কিউ আৰৰ মান যেটো দিব লগা আছিলে ইয়াতে আমি এইটো কি লিখিম প্লাছ 5 এইটো পালো মান এতিয়া আমাক কি কৈছে যে 10p আৰু কট আৰ উলিয়াও 10pৰ পৰা কট আৰ মাইনাছ কৰিব লাগে প্ৰথমতেতো তুমি পি কোণ যেতিয়া ল'বা হয়নে এই পি কোণটো যেতিয়া ল'বা তেতিয়া তোমাৰ এইটো হ'ব ভূমি এইটো হ'ব লম্ব আৰু এইটো হ'ব কৰ্ণই থাকে ভূমি আৰু লম্বটো সাল সলনি হৈ যায় হ'ব
আশা কৰোঁ বুজাব পাৰিছোঁ মই। এতিয়া চোৱা, আমাৰ ইয়াতে যদি আমি আহোঁ পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বলে, মানে কি লাষ্টৰটো দৰকাৰ হৈছে আমাৰ সোণা চান্দি তোলে। এই লাষ্টৰটো দৰকাৰ হৈছে হয়নে? লাষ্টৰটো দৰকাৰ হ'লে পি মানে কি আছে? কিউ আৰ ডিভাইডেড বাই বি। বি মানে আছে পি কিউ। আমি এইটো ইউজ কৰিব লাগিব, কিউ আৰ বাই পি কিউ ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহ'লে 10p উলিয়াব লাগে মাইনাছ কট আৰ। অ'কে, কট আৰ আমি আৰ কোনটো লৈ ল'ম। আগতে 10pৰ মানটো আমি উলিয়াই আনো হয়নে? ইয়াতে যদি আমি আনো একে 10p যদি লওঁ আমি ইয়াতে হ'ব কিউ আৰ ডিভাইডেড বাই পি কিউ। পি কিউ তাৰমানে কিউ আৰৰ মান কিমান দি আছে 5, পি কিউৰ মান কিমান দি আছে 12। এইটো হ'ব, এইটো পালোঁ। তাৰপিছত কমা দিয়া বা আৰু নহ'লে কি কৰা কট আৰ উলিয়াই আনা। কট আৰ মানে কি হ'ব? এতিয়া চোৱা, এই যদি আৰ কোনটো লওঁ, আৰ কোনটোৰ মই মানটো অলপমান বেলেগ কালাৰ দিম। এইখিনিৰ কাম চেছ, আৰু এই বস্তুটো আৰু এই বস্তুটো এতিয়া সাল সলনি হ'ব। ঠিক আছে, এতিয়া যদি মই এই আৰ কোনটো লওঁ, আৰ কোনটো ল'লে এতিয়া কটৰ কথা কৈছে। ঠিক তেনেকুৱাই পণ্ডিত বদ্ৰী প্ৰসাদত আহা এই লাষ্টৰটোৰ পৰা 10ত আহা। 10 মানে কি হ'ব এতিয়া চোৱা, এইটো হ'ব পাৰপেণ্ডিকুলাৰ আৰু এইটো হ'ব ভূমি, যিহেতু আৰ কোন লৈছোঁ এতিয়া হয়নে? এতিয়া 10টো উলিওৱা, 10 ওলালে তোমাৰ কট ওলাই যাব 10R। 10R মানে কি হ'ব এতিয়া ওপৰত পি মানে পি কিউ, ওপৰত হ'ব পি কিউ ডিভাইডেড বাই কিউ আৰ। বি মানে কিউ আৰ অ'কে কিউ আৰ। এতিয়া 10R উল্টা কৰি দিয়া কট আৰ হ'লে কি হ'ব? ওপৰত কিউ আৰ আহি যাব, কিউ আৰ তলত আহিব পি কিউ হয়নে? কট আৰ মানে কিউ আৰ বাই পি কিউ আহিব। ঠিক আছে, কিউ আৰ বাই পি কিউ আহি গ'লে এতিয়া আমি ইয়াতে ইউজ কৰিব পাৰিম। এইটো বস্তু মই তলত লৈ আহি আছোঁ, ইমান আৰু কিনো লিখা লিখি কৰি থাকিম। তলত লৈ আহি আছোঁ, ইজিলি তোমালোকৰ কাৰণে সহজ হৈ যাব, সহজতে বুজিও পাবা। এই বস্তুটোৱে মই এতিয়া বেলেগ কালাৰ দি লিখিবহে লাগে হয়নে নহয়? এতিয়া ৰেড পেঞ্চিল ইউজ কৰি আছিলোঁ, ইয়াতে আখৰটোও বেয়া হৈ আছে। কট আৰ উলিয়াব লাগিলে কি হ'ব? কিউ আৰ ডিভাইডেড বাই পি কিউ মানে কি? কিউ আৰৰ মান কিমান দিয়া আছে? কিউ আৰৰ মান 5 আৰু পি কিউৰ মান 12। ওপৰত হ'ব 5, তলত হ'ব 12। এইটো হৈ গ'ল, এতেকে 10p মাইনাছ কট আৰ। 10p মাইনাছ কট আৰ কি হ'ব? ইকুৱেলছ টু 10p। 10pৰ মান কিমান আছে? ওপৰত 5 তলত 12 আছে। ওপৰত 5 তলত 12 দিয়া আছে। ওপৰত 5 তলত 12 মাইনাছ কট আৰ, ঠিক তেনেকুৱাই ওপৰত 5 তলত 12 ইকুৱেলছ টু পাম 0। এইটোৰ এনচাৰটো পাম 0, কিয়নো প্লাছ এইটো আৰু মাইনাছ এইটো কেনচেল হ'ব। কেনচেল হ'লে কামটো সম্পূৰ্ণ হ'ব। তেতিয়াহ'লে ইয়াৰে আমি এনচাৰটো কি কৰোঁ? সেইটো পালোঁ হ'ল। আৰু ইয়াতে তোমালোকে লিখিলে এইটো বস্তু অলপমান এটা বস্তু লিখিবা, যিহেতু ক্লাছ 10ত হয়নে? 10pৰ মান উলিয়ালা, তাৰপিছত ইয়াতে আৰু বুলি এটা লিখিবা শব্দ হা। ইয়াতে আৰু বুলি লিখিবা, আৰু এইটো হৈ গ'ল কট আৰ লিখিলা। তাৰপিছত এইখিনি কাম কৰা, এইখিনি কাম কৰিলে এই বস্তুটো হৈ গ'ল। হৈ গ'লে এতিয়া আমি কি কৰিম? নেক্সট 3 নম্বৰ কুৱেশ্যনলৈ আহোঁ। 3 নম্বৰ কুৱেশ্যনটো কি কৈছে সেইটোও চাওঁ।
ইয়াতে তাৰমানে কি হয় ছবি আঁকি বস্তুটো বুজাবলগীয়া হৈ যায় সেইকাৰণে বহুতো কুৱেশ্যন লেহেমীয়া হয় তাৰমানে আগুৱাই যাব নোৱাৰি ফটককৈ আৰু মেচিনত অলপমান ছবি আঁকোতে মোৰ অলপ অসুবিধা হয় পেজত হ'লে সোনকালে হৈ যায় কথা নাই কিন্তু আগতে পেজত কৰিছিলোঁ এতিয়া কি কৰোঁ ডিজিটেলি কৰি আছোঁ আৰু লাহে লাহে কৰি থাকিলে অভ্যাসত পৰিণত হৈ যাব যেতিয়া হৈ যাব তেতিয়া আৰু স্পীড কৰি দিব পাৰিম চোৱা ইয়াতে দিয়া আছে সাইন এ ইকুৱেলছ টু এইটো ঠিক আছে কথা নাই আমি আগত ছবিটো বনাই লওঁ ছবিটো যেতিয়া বনাই ল'ম তাৰপিছত বেলেগ কালাৰৰ এতিয়া ত্ৰিভুজ বনাই দিম ছবিটো মই ইয়াতে বনাই লওঁ কি কৈছে মানে তোমালোকৰ সাইন এ উলিয়াব লাগে হয়নে তেতিয়াহ'লে হৈ গ'ল তাৰপিছত এতিয়া আমি ইয়াতে যদি সাইন এ মানে এই কোণাটোৰ কথা কৈছে এইটো হ'ব এ এইটো হ'ব বি এইটো হ'ব চি হ'ল তেতিয়াহ'লে বি কোণ 90 ডিগ্ৰী আমাক কৈছে জানো কোৱা নাই 90 ডিগ্ৰীৰ কথা আমাক ইয়াতে কোৱা নাই যদি আমি ধৰি লৈছোঁ আৰু এইটো 90 ডিগ্ৰী আমি ধৰি নলওঁ ইয়াতে সমকোণৰ কথাও কোৱা নাই ধৰি ল'ব লাগিব নহ'লে 90 ডিগ্ৰী নহ'লে কামটো নহ'ব নহয় এতিয়া চোৱা সাইন এ এতিয়া আমি কি কৰোঁ জানো पंडित बद्री प्रसाद हर बोले सोना चांदी तोले साइन লাগে তাৰপিছত কস আৰু টেন লাগে সাইন এ ইয়াতে আমাক সাইন এৰ মান কিমান দিয়া আছে সাইন এ মানে ইয়াতে যদি আমি চাওঁ সাইন কি হ'ব পি মানে এইটো পি ইয়াতে কোনটো আছে পি এইটো আছে বি এইটো আছে এইচ এইটো হ'ব মানে যেটো লম্ব হ'ব সেইটো পি বুজায় হা ভূমিটোক বি বুজায় বেজ বুজায় তাৰমানে হাইপোটেনাস মানে কৰ্ণ বা কৰ্ণ বা এইটো কি বুলি কয় অতিভুজ বুলিও কোৱা হয় এতিয়া সাইন এ হয়নে সাইন এ হ'লে কি হ'ব পি বাই এইচ পি মানে বি চি পি মানে কি হ'ব বি চি বাই এইচ মানে এ চি ইকুৱেলছ টু কিমান দিয়া আছে 3/4 আমাক দিয়া আছে হৈ গ'ল আমাক সাইন এ এইটো দিয়া আছে তাৰমানে 3 আৰু 4 বি চিৰ মান হ'ব কিমান 3 আৰু এ চিৰ মান হ'ব 4 এতিয়া এ বিৰ মান উলিয়াব লাগে এ বিৰ মান যদি উলিয়াব লাগে আমি উলিয়াই দিওঁ কথা নাই পণ্ডিত বদ্ৰী প্ৰসাদ আমি পিছত আৰু এবাৰ চাম হয়নে নহয় কস এ আৰু টেন এ উলিয়াব লাগে ওকে পাইথাগোৰাছৰ সূত্ৰ মতে কোনটো এ বি চি ত্ৰিভুজত হয়নে ত্ৰিভুজ এ বি চিত ত্ৰিভুজ এ বি চিত পাইথাগোৰাছৰ সূত্ৰ মতে পাওঁ কি পাওঁ পাইথাগোৰাছৰ সূত্ৰ মতে পাম এ চি স্কোয়ার ইকুয়ালস টু এ বি স্কোয়ার প্লাস বি চি স্কোয়ার এতিয়া আমাক কিহৰ মান দিয়া আছে ইয়াতে মান দিয়া আছে বি চি আৰু এ চিৰ মান দিয়া আছে হয়নে এ চিৰ মান দিয়া আছে 4 বৰ্গ ওকে 4 বৰ্গ সমান এ বিৰ মান উলিয়াব লাগে এ বি স্কোয়ার প্লাস বি চিৰ মান কিমান দিছে 3 বৰ্গ 3 স্কোয়ার কোনো কথা নাই 4 4 গুণে 16 3 3 গুণে 9 হয় ইফালে লৈ আহা 9 ইকুয়ালস টু এ বি স্কোয়ার এটা জাম্প কৰাই দিছো ক্লাস 10 পাইছো এতিয়া তোমালোকে জাম্প কৰিবলৈ শিকিছা চাগে ঠিক আছে 16 পৰা 9 গলে এটো কিমান হয় এতিয়া 5 হয়নে ইকুয়ালস টু এ বি স্কোয়ার this implies plus minus root over 5 equals to a b আচ্ছা a b এর মান আমি root over 5 পালো মানে a b এর মান আমি root over 5 পালো কোনো কথা নাই কত লিখি দিও a b এর মান এটো root over 5 বুঝছে এতিয়া আমাক কি লাগে cos a আৰু tan a cos a আৰু tan a বুলি ক'লে আমি ছবিটো অলপমান তললৈ আনি আছো এইটো ছবিৰ দ্বাৰাই হৈ যাব
নহয় এইটো ছবি এইটো ছবিৰ দ্বাৰাই হৈ যাব কামটো কোনো কথা নাই এতিয়া আমাক লাগে cos a আৰু tan a গতিকে cos of a আহা পণ্ডিত বদ্ৰী প্ৰসাদত আহা হৰ বলে আহা এইটো কি মানে cos sin cos tan হয়নে এতিয়া কিহত লাগে cos মাজৰটো b মানে কি b হল তলৰটো b ওপৰটো হাইপো এইটো b এইটো p পারপেন্ডিকুলার হল এতিয়া আমি ইয়াতে যদি চাও ইয়াতে কি চাও ইয়াতে আমি কি পাম b হলে ab বাই কি আছে h ac ইয়াৰে মান কি ab এর মান √5 মানে ডিভাইডেড বাই ac এর মান 4 এটাই হ'ব आंसर cos a তাৰপিছত আৰু কি আছিল tan a আছিল নেকি tan a ওকে tan a উলিয়াই দিম এটো আৰু tan a লাষ্টৰটো চোৱা পণ্ডিত বদ্ৰী প্ৰসাদত আহিলে এই লাষ্টৰটো চাব লাগে ওপৰত কি আছে p মানে কি আছে bc ডিভাইডেড বাই কি আছে p হল আৰু b মানে ab হল √5 ab ইকুয়ালস টু কি হ'ব ওপৰত 3 তলত √5 ওকে তলত যেহেতু আমি √5 নাৰাখো এটো ক্যান্সেল কৰিব পাৰি এটো কেনেকৈ ক্যান্সেল কৰিবা এটো মই বেলেগ কালাৰ দি লিখি দিব লাগিব সো এটো যদি মই অলপমান দীঘলীয়া কৰি আস্ত টানি লওঁ এনেহলে মই ইয়াতে কি কৰিম √5 আৰু তলতো পূৰণ √5 যদি মাল্টিপল কৰো এটো এনসারটো কি হ'ব সম্ভৱত তোমালোকৰ যেটো ওপৰত পাইছো হেতুৱে ওপৰত 3 তলত √5 ৰাখিব পাৰে এটোও এনসার কৰিব পাৰি কথা নাই কিন্তু তলত আমি √5 নাৰাখো আৰু এটা দেখাত ভাল নেদেখে আৰু সেই কাৰণে ঠিক আছে তো এটো বস্তু তোমালোকে কেনেকৈ কৰিবা এতিয়া 5 3 √5 এটো থাকিব ওপৰত তলত আহিব 5 এটো সাগে এটো आंसर হ'ব উত্তৰমালা তোমালোকে চাই লব পাৰো আমাৰ ইয়াতে কিবা ভুল হৈছে নেকি ওপৰত 3/4 দিছে আমাৰ ইয়াতে কি 16 পৰা 9 গুছি গলে কিমান থাকে 7 থাকিব লাগে হয়নে আমাৰ √5 নহব এটো 7 হৈ থাকিব ঠিক আছে আমাৰ এটোৰ মানটো অলপ ভুল হৈ আছে এটো মই এটো সূত্ৰ এতিয়া দৰকাৰ নাই তো এটো হ'ব √7 এটো হ'ব √7 এতিয়া হ'ব √7 এতিয়া তোমালোকে ৰবা এটো তোমালোকে যদি এটোতে ৰাখি দিয়া কোনোটো কথা নাই হয়নে নহয় ওপৰত 3 তলত কি আহিব √7 এটো যদি ৰাখি দিও কোনো কথাই নাই ঠিক আছে যদি তোমালোকক টিচাৰে কয় বলে √7 টো ক্যান্সেল কৰিব লাগে তেনেহলে তোমালোকে কি কৰিবা তলত √7 আছে এটোক পূৰণ কৰি দিবা √7 এৰে √7 গুচাই দিব লাগে হয়নে √7 তেতিয়া কি আহিব 3√7 ডিভাইডেড বাই 7 এটো আহিব आंसर হয়তো এটোটো হ'ব পাৰে নহলে এটোও হ'ব পাৰে দুটাই একেই বুজাব হা आंसरটো একেটাই আহে হয়তো অলপ দেখাত হেনকো আৰু যদি তলত √5 ৰাখিব নিদিয়ে এনেকুৱা কৰিব পাৰি বাট এটো ৰাখি দিলেও কথা নাই হল এতিয়া আমি আহো নেক্সট কোৱেশ্চন কোনটো কোৱেশ্চন কৰিলো 3 নম্বৰ কৰিলো এতিয়া আমি আহো 4 নম্বৰ 15 cot a = 8 তেন্তে sin a আৰু sec a উলিওৱা ওকে 4 নম্বৰটো ইমান ইজি দিছে হয়নে
তোমালোকৰ যেটো শিক্ষাৰ ধৰণ তোমালোকে যেনে ধৰণে শিকি বুজি পোৱা সেইটোৰ ওপৰত ডিপেন্ড কৰিব সেইটোৰ ওপৰত তোমালোকৰ নিৰ্ভৰ কৰিব যে তোমালোকে কিমান বুজি পাইছো কোনো স্কুলৰ টিচাৰে বা টিউচনৰ বা কোচিঙৰ টিচাৰেও তোমালোকক মাথাত সোমাই দিব নোৱাৰে যে তুমি এনেকৈয়ে কৰা তেতিয়া বুজি পাবা তোমাৰ ইজিটো তুমি নিজে চাব লাগিব ঠিক আছে এটোত কি দিয়া আছে চোৱা মই যেটো লজিক দি আছো এটো চাগে তোমালোকক প্ৰায় টিচাৰ দিয়েই হা দিয়া আছে যে 15 cot a equals to 8 this implies cot a equals to কি হ'ব ওপৰত 15 টো পূৰণ হৈ আছে ইফালে আহিলে 15 হৈ যাব এটো আহিব এটোৱে হ'ব কটৰ মান সাইন আৰু sec উলিয়াব লাগে ওকে আমি এতিয়া কি কৰো এ দিছে কোনটো ট্ৰায়াঙ্গেল বনাই লওঁ আমি ত্ৰিভুজ এটা বনাই লওঁ এনেকুৱাকে বনালেও কথা নাই তোমালোকে যি ধৰণে বনাব খোজো মই ভাবিলো অলপমান বেলেগ ধৰণেও দি চাওঁ কিছুমানৰ যদি মনত কিবা সন্দেহ হৈ আছে এইটো সমাধান হৈ যাব হয়নে এ উলিয়াব দিছে এইটো এ এইটো বি এইটো হ'ব ই তেতিয়াহ'লে এ কোণ হ'ব এইটো আৰু এইটো হ'ব 90 ডিগ্ৰী হৈছে এতিয়া কট এ সেম পণ্ডিত বদ্ৰী প্ৰসাদত আহা মুছি দিম বাৰু পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বলে সমান সোনা চান্দি তোলে সোনা চান্দি তোলেটো নিলিখিলেও এতিয়া বৰ্তমান কথা নাই তোমালোকৰ হা এইটো বস্তু এতিয়া ইয়াতে চোৱা প্ৰথমটো সাইন দ্বিতীয়টো কস তাৰপিছতটো টেন মানে কি পি যিহেতু কোণ এ এই কোণাটোক বুজাইছে তেতিয়াহ'লে এইটো হ'ব পাৰপেণ্ডিকুলাৰ এইটো হ'ব বেছ আৰু এইটো হ'ব হাইপোটেনাছ মানে কৰ্ণ পাৰপেণ্ডিকুলাৰ মানে লম্ব হল এতিয়া চোৱা আমাক কি কৰিব লাগে কট টেনৰ মান কি হ'ব টেনৰ মান পি মানে হ'ব বি চি টেন আমি টেনৰ মানটো লিখি লওঁ আগতে এনে জাষ্ট লিখি লৈছো টেন অফ এ যেতিয়া হ'ব পি বাই বি পি মানে বি চি বাই কি হ'ব এ বি হয়নে বি চিৰ মান কিমান দিয়া আছে দিয়া নাই মানটো নিলিখো বাৰু এতিয়া হল এতিয়া চোৱা ইয়াতে কি হ'ব তোমালোকৰ টেনৰ উল্টা কট আহে টেনৰ উল্টা কি আহে টেনৰ উল্টা আহে কট কট অফ এ মানে টেনত যিখিনি মান আছে এইটো উল্টা কৰি দিয়ে এইটো এনেকৈ উল্টা কৰি দিয়ে ওপৰতো তলত আনা তলৰটো ওপৰত লৈ যোৱা বি চি এ বি ওপৰতো হ'ব তেনেহ'লে এইটোৰ মান হ'ব এ বি তলৰটো হ'ব বি চি হল তেতিয়াহ'লে মই ইয়াতে অলপমান সৰুকে লিখি দিছো দিয়া আছেতো নহয় দিয়া আছে যেটো সেইটো অলপমান সৰুকৈ যদি লিখি দিওঁ দিয়া আছে 15 cot a equals to 8 this implies cot of a equals to ওপৰত 8 তলত 15 মানে এইটো কি মান পালো বেলেগ কালাৰ দি লিখি দিম কট পালো এ বি মানে এইটো পালো এ বি তলত পালো বি চি হল এতিয়া আমাৰ ইয়াতে মানটো লিখি লওঁ এ বিৰ মান কিমান হ'ব 8 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ বি চিৰ মান কিমান হ'ব 15 সেন্টিমিটাৰ আৰু এ চিৰ মান উলিয়াব লাগে হয়নে নহয় এতিয়া এ চিৰ মান যদি উলিয়াব লাগে আমি এতিয়া ইয়াতে কি কৰিম সাইন আৰু sec উলিয়াব দিছে মানটো আমি এতিয়া পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিম হয়নে নহয় পাইথাগোৰাছৰ সূত্ৰ যদি ইউজ কৰো চোৱা ত্ৰিভুজ এ বি চিত পাইথাগোৰাছৰ লিখি দিবা এইটো লাইন হা পাইথাগোৰাছৰ সূত্ৰ মতে পাওঁটো লিখিলেও কথা নাই আৰু নেলিখিলেও কথা নাই এইটো ধৰা বান্ধা নিয়ম নহয় যে লিখিবই লাগিব পাওঁ শব্দটো হল ত্ৰিভুজ এ বি চিত কি হ'ব এ চি স্কোয়াৰ ইকুৱেলছ টু এ বি স্কোয়াৰ প্লাছ বি চি স্কোয়াৰ দিছ ইমপ্লাইজ কি হ'ব এ চিৰ মান দিয়া নাই এ চিৰ মান উলিয়াব লাগে এ বিৰ মান দিয়া আছে 8 স্কোয়াৰ প্লাছ বি চিৰ মান দিয়া আছে 15 স্কোয়াৰ হয়নে এইটো চোৱা 15 এটা শৰ্টকাট নিয়ম আছে এ চি স্কোয়াৰ ইকুৱেলছ 8 8 গুণে 64 প্লাছ 15 15 গুণে 225 হল তো এতিয়া চোৱা এ চি স্কোয়াৰ ইকুৱেলছ টু কি হ'ব এইটো
আছে 4 9 তাৰপিছত আহিব 8 এটা হ'ব 2 289 হয়নে 289 হলে কিমান হয় 15 15 গুণে 225 তো পালো 289ক যদি আমি ভাঙিব যাওঁ 289ৰ বৰ্গমূল কিমান ওলায় 289ৰ বৰ্গমূল ওলাও চোৱা 289 ইয়াৰে বৰ্গমূল উলিয়াব লাগে ওকে জোৰা কৰিব লাগে ন এইটো এটা জোৰা আৰু এইটো এটা তেনেহলে 1 1 গুণে 1 নামিব কিমান 1 আৰু 89 টো গোটেইটোৱে নামি আহিব প্লাস 1 কৰি দিয়া এইটো হ'ব 2 ওকে এতিয়া ইয়াতে কি বহাম যে 9 পাম 3 বহাই দিলে পাম নেকি 3 3 গুণে ৰবা মই বহাই দিছো হা 3 3 গুণে 9 তাৰপিছত 3 দুগুণে 6 একদম সৰু হৈ যায় আৰু 9 কিহত আহে আমি জানো 7ত আহে হয়নে আৰু 9 কিহত পাওঁ আমি 7ত পাওঁ তেতিয়াহ'লে মই যদি ইয়াতে 7টো ব্যৱহাৰ কৰো যদি মই ইয়াতে 7টো ব্যৱহাৰ কৰো 7 চাওঁ বাৰু হয় না 7 7 গুণে 49 ন 7 থাকিল 4 7 দুগুণে কিমান হয় 14 14 4 18 ঠিকে আছে হৈ গ'ল 17 শূন্য হয়নে শূন্য পালো তেনেহ'লে এইটো বৰ্গমূল কিমান পালো 17 পালো 289ৰ বৰ্গমূল 17 তেতিয়াহ'লে এইটো বাৰু ইয়াতে থাকিব দিওঁ নে কি থাকিলেতো কোনো অসুবিধা নাই আগৰটো থাকিলে কোনো অসুবিধা হ'ব নালাগে তো চোৱা ইয়াতে আমি এতিয়া কি পালো দিস ইমপ্লাইজ AC equals to plus minus root over 289 this implies কি হ'ব AC equals to plus minus 17 এটা প্লাস মানটো লম তেনেহ'লে 17 ইয়াতে লিখি দিছো ৰবা এইটো পালো 17 ওকে এতিয়া যেহেতু আমি ইয়াতে 17 পাই গলো তেতিয়াহ'লে আমাৰ মানটো উলিয়াওতে এতিয়া কোনো টেনচন নাই এতিয়া এই ছবিটোৱে আৰু আমি তলত এতিয়া কপি কৰি লৈ আহিম আৰু ইয়াতে এইবোৰ বস্তুৰ এতিয়া দৰকাৰ নাই এতিয়া চোৱা ইয়াতে কি আছিলে ওকে আমাক মানটো উলিয়াব কি দিছিলে সাইন এ আৰু সেক এ এতেকে সাইন এ মানে আমি জানোৱে পণ্ডিত বদ্ৰী প্ৰসাদ হয়নে হৰ বললে তো সমান সোনা চান্দি তোলে তো পিৰ মান কি আছে BC ডিভাইডেড বাই H হলে AC মানে কি আছে BCৰ মান কিমান দিয়া আছে 15 তাৰপিছত তলত কি দিয়া আছে ACৰ মান কিমান দিয়া আছে 17 এটো হ'ব সাইন এ হয়নে তাৰপিছত কি দিয়া আছে আৰু সাইন এ হল sec এ এটা cos উলিয়া cosৰ উল্টা sec হয় তেতিয়াহ'লে মাজৰটো হ'ব cos মানে cosটো মই লিখি লৈছো বাৰু cos of a মানে b by h b মানে ab divided by h মানে AC ওকে ab এর মান কিমান দিয়া আছে 8 আৰু AC এর মান কিমান দিয়া আছে 17 এটো হৈ গল cos sec এ হলে ইয়াৰে উল্টা sec of a হলে ইয়াৰে উল্টা ওপৰত হ'ব AC তলত হ'ব AB equals to 17 আৰু 8 এটোই হ'ব তেনেহলে এই sec a টোৰ মানটো ইয়াতে ওপৰত লিখি দিলে হৈ গল হৈছে মই ওপৰৰ লাইনটো এটো মুছি দিও এটো আৰু এটা ঠিক ঠাক কৰি লিখি দিলে তোমালোকৰ কাম হৈ যাব হৈছে
sec of a উলিয়াব লাগে তেতিয়াহ'লে আমাৰ sec of a উলিয়াই দিলোঁ আমি হয়নে আৰু sec of a equals to কি হ'ব AC by AB সমান 17 তলত হ'ব 8 এটোৱে আছিলে এনসার তো 3 নম্বৰ 4 নম্বৰ কোৱেশ্চন কমপ্লিট হ'ল এতিয়া আমি আৰু এটা কোৱেশ্চন লওঁ লাষ্ট কোৱেশ্চন মানে অলপমান ভিডিঅ'টো দীঘলীয়া হৈ আছে তো আমি এইটো দীঘলীয়া নকৰিম বুলি ভাবি আছো দীঘলীয়া কৰিলে কি হৈ যায় পিছত অসুবিধা হৈ যায় বৰিং লাগে তাৰমানে ইমান কিমান পঢ়ি থাকিব আৰু এটা ভাব আহি যায় হয়নে নহয় কিমান নম্বৰ কুৱেশ্যন কৰিলোঁ এইটো 4 নম্বৰ কৰিলোঁ ওকে এতিয়া 5 নম্বৰ কৰোঁ তাৰপিছত কুৱেশ্যন আৰু আছে তো 5 নম্বৰলৈকে এইটো ভিডিঅ'ত আমি সমাপ্ত কৰিম হয় কি কৈছে যে sec থিটা ইকুৱেলছ ইমান আনত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা ওকে কথা নাই মানে এটা দিয়া আছে আৰু 5টাটো উলিয়াব লাগে আমি বেলেগ জায়গাত আহি গৈছে হয়নে আমি আনিব লাগিছিলে ইয়াত ইয়াতে sec থিটা ঠিক আছে কথা নাই এতিয়া আমি ABC লৈ লওঁ প্ৰচেছ এটোৱে থাকিব প্ৰচেছটোৰ কোনো সালসলনি নহয় প্ৰচেছ এটোৱে থাকিব মই এনেকুৱাকে ললো ত্ৰিভুজ তুমি ত্ৰিকোণমিতি কৰিলে প্ৰায়ভাগ ক্ষেত্ৰতে তুমি ত্ৰিভুজটো বনাবই লাগিব বেছি ভাগতে ঠিক আছে তো চোৱা আমি কি কৰিম এতিয়া এ লৈ ল'ম বি মানে যিহেতু আমাক মান দিয়া নাই আমি এনেকৈ লৈ ল'ম হা হ'ব 90 ডিগ্ৰী আৰু এই কোণটো লৈ ল'ম থিটা এই কোণ ডাউন ঠিক আছে কিমান ডিগ্ৰী কোণ যিহেতু দিয়া নাই এইটো থিটা হল sec থিটা আছে থিটা তেতিয়াহ'লে আমাৰ sin cos হয়নে पंडित बद्री प्रसाद हर हर बोले समान सोना चांदी तोले तो আমি cos উলিয়াব লাগে cos মানে কি b cos থিটাৰ মান আগত উলিয়াই লওঁ আমি ইয়াতে চাই লওঁ cos থিটা হলে কি হয় p by h b ৰ মান হ'ব চোৱা এইটো ভূমি এইটো হ'ব p এইটো হ'ব p আৰু এইটো হ'ব h এইটো মান হ'ব ঠিক আছে এতিয়া cos b ৰ মান হ'ব কি ab divided by h হলে ac এতিয়া হলে এই বস্তুটো আমি cos secত লগাই দিয়া secত এপ্লাই কৰিলে sec থিটা হলে কি হ'ব ac divided by ab যেটো নাকি মান দিয়া আছে 13 আৰু 12 আমি এইখিনি পাই গলো এতিয়া আমি কি কৰো পণ্ডিত বদ্ৰীবাসৰ সূত্ৰটো এতিয়াৰ কাৰণে অলপমান মুছি দিছো অলপমানৰ কাৰণে তেতিয়াহ'লে আমি ইয়াতে এতিয়া লিখিম দিয়া আছে sec থিটা ইকুৱেলছ টু 13/12 তেনেহ'লে এতেকে আমি যদি এতেকে নিলিখো আমি এনেকৈয়ে লিখিব পাৰো আমাক যেহেতু এটা মান উলিয়াব লাগে তেতিয়াহ'লে আমি এইটো কৰিব পাৰো ইয়াতে 13/12 মানে কি পালো AC আৰু A B আমি এইটো দি দিলো তেতিয়াহ'লে আমি ইয়াতে লিখিম এতেকে ত্ৰিভুজ ABCৰ মতে পাই গলো sec থিটা না ত্রিভুজ ABCৰ মতে AC equals to 13, AB equals to 12 সেন্টিমিটার মিটার একত দিয়া নাই আমি নিলিম হ'ব এতিয়া আমাৰ হৈ গ'ল এতিয়া আমি কি কৰিম পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিম পাইথাগোৰাছৰ সূত্ৰ যেতিয়া ইউজ কৰিম তেতিয়া আমাৰ কাৰণে আৰু অলপ ইজি হৈ যাব কাৰণ আৰু এটা মান ওলোৱা নাই নহয়
হয়নে আমাৰ কি মান ওলাইছে এ বি হল 12 এ বি হল 12 তাৰপিছত এ চি হল 13 আমি এইটো বি চি উলিয়াব লাগে ত্ৰিভুজ এ বি চিৰ এ বি চিৰ নহয় এ বি চিত পাইথাগোৰাছৰ সূত্ৰ মতে পাওঁ ওকে এইটো যদি হৈ গ'ল তেতিয়াহ'লে আমি ইয়াতে পাইথাগোৰাছৰ সূত্ৰ মতে কি পাওঁ এ চি স্কোয়াৰ হয়নে এ চি স্কোয়ার ইকুয়ালস টু এ বি স্কোয়ার প্লাস বি সি স্কোয়ার বি সির মান উলিয়াব লাগে এ সির মান দিয়ে আছে 13 বর্গ সমান এ বির মান দিয়ে আছে 12 বর্গ প্লাস বি সি স্কোয়ার ওকে 13 13 গুণে 169 মাইনাস 144 ইকুয়ালস টু বি সি স্কোয়ার মানে এইখিনি তো জাম্প কৰিবই পাৰো হয়নে নহয় যদি কিবা অসুবিধা আছে জনাবা মই নিশ্চয়কৈ একদম ডিটেইলছত আলোচনা কৰিবলৈ চেষ্টা কৰিম হ'বনে তাৰপিছত এইটো চোৱা 9 ৰ পৰা 4 গলে কিমান থাকে এইটো 5 9 ৰ পৰা 4 গলে 5 6 ৰ পৰা 4 গলে 2 okay equals to bc square this implies plus minus root over 25 equals to bc this implies কি হ'ব plus minus 5 equals to bc bc এর মান কি পালো আমি 5 পালো হয়নে bc এর মান আমি 5 যদি পালো লম্ব কি আছে 5 লম্ব পালো আমি 5 ওকে এতিয়া আমি উলিয়াব লাগে বাকি গোটেইখিনি আমাক ইয়াতে অকল কি দিয়া আছে sec থিটা দিয়া আছে আমি sec থিটাৰ মানটো উলাই লম প্ৰথমতে কি কৰো আমি এইখিনিতে উলাই লব পাৰো বাৰু তলতে উলাই লৈছো কথা নাই আমি ছবিটো দৰকাৰ হ'ব আমি এটো কি কৰো কপি কৰি অলপমানৰ কাৰণে অলপমান বুলি নহয় কপি কৰি লৈয়ে আহো ইয়াত হয়নে হৈ গল এতিয়া এতেকে sin থিটা মানে কি पंडित बद्री प्रसाद हर बोले ने समान सोना चांदी तोले साइन एटू हबो पी মই ইয়াতে ছবিটোত লিখি লৈছো এটু পি এটু হবো এইচ আৰু এটু তলৰটো হবো বি হল এতিয়া sin থিটাৰ মান কি হবো পি বাই এইচ পি বিসি বাই এইচ এর মান হবো এসি মানে বিসির মান 5 আৰু এসির মান হবো 13 এটু হল sin থিটা তাৰপিছত হবো sin তাৰপিছত সাইনৰ উল্টা হবো cosec থিটাৰ সাইনৰ উল্টাটো এসি টু তলত আছে এসি টু ওপৰত নিয়া বিসি টু ওপৰত আছে বিসি টু তলত নিয়া ইকুয়ালস টু 13/5 এটো হৈ গল এতিয়া তুমি কি দি আছে ইয়াতে sec থিটা দি আছে ন sec থিটা 13/12 দি আছে secৰ উল্টা cos ঠিক আছে cos থিটা যদি আমি ইয়াতে আনো 13/12 আহিব চোৱা पंडित बद्री प्रसादৰ সূত্ৰটো দেখা पंडित बद्री प्रसाদৰ সূত্ৰটো আহিলে গমে পাই যাবা অলপমান তলত আনিছো ছবিটো তলত লৈ আহি আছো এইটো চোৱা এতিয়া যদি আমি এটোৰ মতে আহো cos থিটা মানে মাজৰটো বি বিৰ মান কি আছে এ বি বিৰ মান কি দি আছে এ বি ডিভাইডেড বাই এসি ইকুয়ালস টু এ বিৰ মান 12 তলত আছে 13 সো হেতুই হৈ গল cos থিটা তেনে হলে sec থিটা কি হ'ব এসি বাই এ বি হ'ব আৰু ওপৰত 13 তলত 12 এটোৰ উল্টা হয় তাৰ মানে হা এতিয়া হো tan থিটা হয়নে tan থিটা মানে কি লাষ্টৰটো হয় না p বাই b হ'ব এই লাষ্টৰটো তাৰমানে এই লাষ্টৰটোৰ লগত এই লাষ্টৰটো তেতিয়াহলে p হলে কি হ'ব bc ডিভাইডেড বাই b হলে ab bc bcৰ মান হ'ব 5 আৰু ab ৰ মান হ'ব 12 10 ৰ মানটো উল্টা কৰি দিয়া cot
cot theta হলে কি হ'ব a b আহিব আৰু b c আহিব তলত আহি যাব এইটো ওপৰত 12 তলত 5 ছয়টা আছে তাৰমানে 3 জোড়া হয় ইয়াতে ঠিক আছে 3 জোড়াৰ হলে এটা এটাকৈ মিল থাকে তাৰমানে এটা উলিয়াব পাৰিলে আৰু এটা উলিয়াব পাৰি তোমালোকৰ যেনেকুৱা ফ্ৰেন্ড থাকে কাৰোবাক লগ নাপালে তোমাৰ বন্ধুজনক যদি লগ নাপাও তোমাক কল কৰিলে তোমাৰ বন্ধুজনকো লগ পাই যাম ন ঠিক তেনেকুৱা ধৰণৰ কন্ডিশন এপ্লাই কৰা থাকে ইয়াতে হল আশা কৰো ত্ৰিকোণমিতি পঢ়ি তোমালোকক ইন্টাৰেষ্ট লাগি আছে কোনো কথা নাই এতিয়া আমি এইটো ভিডিঅ'ত আমি এইখিনিতে সামৰণি মাৰিছো আকৌ আহিম নতুন ভিডিঅ'ৰ সৈতে নতুন আৰু বাকি কুৱেশ্যনবোৰৰ সৈতে ঠিক আছে তো এতিয়ালৈ বিদায় লৈছো ধন্যবাদ